আসসালামু আলাইকুম সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব। লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। তেন্তে আহক আজিৰ মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ৰাতিপুৱাই সকলোকে গুড মৰ্ণিং। তো ৰাতিপুৱাই উঠিয়ে আমি নতুন ঘৰত থাকোঁ, যিহেতু পুৰণা ঘৰটোত আমাৰ পাকঘৰ আছে। এই পাকঘৰটোৰ পৰা দিনটোৰ আৰম্ভণি হ'ব আৰু তো আহিয়েই গাখীৰ বহাই লৈছোঁ আৰু চুজি উলিয়াই লৈছোঁ। ভাবিছোঁ ৰাতিপুৱা চুজি বনাওঁ সকলোৰে কাৰণে। ইয়াৰ অলপ গুড়া গাখীৰ লৈছোঁ। তো গুড়া গাখীৰ থাকিলে ভাল লাগে আৰু টেষ্টটো বেছিহে বাঢ়ি যায় যেন লাগে। তো গুড়া গাখীৰ অলপমান পানীত মিহলাই এনেকৈ দি লৈছোঁ, যিহেতু গুটি গুটি হৈ থাকিব। এতিয়া মই দি লওঁ গাখীৰত। তো এইখিনি লৰাই দিম এতিয়া, নহ'লে গুটি বান্ধি থাকিব পাৰে। এয়া চাওক গোটেইখিনি মিহলি গৈছে। এইফালে চুজিখিনিও ভাজি লৈছোঁ। এয়া চাওক চুজি ৰেডি হৈ গ'ল। এইফালে বাতি এটাত জিছানৰ কাৰণে অলপ বাঢ়ি লৈছোঁ, যিহেতু অতি সোনকালে জিছান উঠি যায়। সকলোৱে শুই আছে, তো ফাৰ্ষ্টতে জিছানকে খুৱাই ল'লোঁ। তাৰপিছত ৰন্ধা বঢ়া মানে নাস্তা বনাব আহিলোঁ। তো ভাত বহাই দিছোঁ। যিমানেই যি নাখাওঁ কিয় আমি ৰাতিপুৱা ভাত লাগিবই আৰু। শাক আৰু দালিও বহাই লৈছোঁ। দালিখিনি মই অলপ ভাজি দিওঁ, ভাজি দিলে মানে টেষ্টটো বেছি হয় যেন লাগে, ভাল লাগে আৰু। আপোনালোকেও তেনেকৈ ট্ৰাই কৰিব। এইফালে উলিয়াই লৈছোঁ আচল বস্তুটো। আজি এইটো ৰেচিপি বনাম কঁঠাল গুটিৰ সৈতে শুকান মাছ, শাক আৰু কচুলতি। এইটো আমাৰ মহিলা সন্তানসকলৰ অতি প্ৰিয় ৰেচিপি আৰু কঁঠাল গুটি ওলালেই নহয়। তো কঁঠাল গুটিৰ সৈতে এনেকৈ বনালে সকলোৱে খাব। এইটো নোখোৱা কোনো মানুহ নাই বাৰু। মই জনামতে মহিলাসকলে এইটো খাই বেছি ভাল পায়, তো সেইকাৰণে এইটো কথা কৈছোঁ আৰু। এইফালে শুকান মাছখিনি ধুই মেলি লৈছোঁ ভালকৈ। এইফালে মছলাখিনি দি লওঁ এতিয়া। সকলোখিনি মছলাই দি লৈছোঁ। তো কেঁচা জলকীয়াও অলপ পৰিমাণে দিম আৰু 2-3টামান। এইফালে শুকান মাছখিনি তেলত দি লৈছোঁ। এতিয়া অলপ পানী দি এইখিনি ভালকৈ মজাই ল'ম আৰু। যিকোনো বস্তু বেছিকৈ মজাই ল'লে, ভাজি ল'লে ভাল লাগে। কেঁচা কেঁচা ভাৱটো নাইকিয়া হৈ যায় যেন ভাল লাগে খাবলৈ। এইফালে চাওক ধুনীয়াকৈ তেলখিনি উলিয়াই আহিছে। এতিয়া মই ইয়াত ফাৰ্ষ্টতে কঁঠাল গুটিখিনি দি ল'ম, যিহেতু কঁঠাল গুটি ডাঠ, আগতীয়াকৈ দি ল'লে সিজি যাব। তো এইফালে এইখিনি ফাৰ্ষ্টতে সিজাই লওঁ আৰু। তেতিয়া অলপ ইয়াত পানী দি লওঁ। ডাঠ মানে কঁঠাল গুটি ডাঠেই আৰু, তাৰো অলপ পানী দি লৈছোঁ। এইখিনি তেতিয়া ঢাকি থৈ দিম অলপ সময়ৰ কাৰণে। এতিয়া মাজতে বেলেগ কাম কৰি লওঁ আৰু। এইফালে চাওক কঁঠাল গুটি প্ৰায় সিজিয়ে গৈছে। এতিয়া মই ইয়াত শাক আৰু লতিখিনি দি ল'ম। ইয়াত চাওক দি লৈছোঁ। ইয়াত পানী অলপমান ব্যৱহাৰ কৰিছে, বেছি পানী দিয়া নাই, যিহেতু শাক আৰু কচুলতি একেবাৰে নৰম বস্তু আৰু শাকৰ পৰা পানী ওলায়। কেঁচা জলকীয়াখিনিও দি লৈছোঁ মাজতে। এতিয়া আৰু অলপ সময় লাগিব ৰেচিপিটো ৰেডি হ'বলৈ। তেনেকৈ আপোনালোকেও ট্ৰাই কৰিব পাৰে। যোনে যোনে নাজানে সেইসকলৰ বাবে এইটো ৰেচিপি। তাৰ মাজতে ভাতকেৰেলা সিজাইছিলোঁ। ভাতকেৰেলাখিনি এতিয়া পিটিকা বনাই লওঁ। ভাতকেৰেলা অৱশ্যে মই বেছি ভাল নাপাওঁ, গুটি গুটি কচ কৰি থাকে যে ভাল নালাগে খাবলৈ। এইফালে এটা জিছানৰ কাৰণে বিশেষ ৰেচিপি বনাব লৈছোঁ। সৰু বাচ্ছাবিলাকক জ্বলা দিয়াটো ইমান ভাল নহয়, তো তেওঁৰ কাৰণে হালধি আৰু জিৰা গুড়িৰ সৈতে এটা তৰকাৰী বনাই দিওঁ। তেওঁ মোবাইলত দেখি থাকে যে আইতাকৰ লগতে মানুহবিলাকে বাতি কাঁহীত লৈ জোলবিলাক লৈ খাই থাকে। তেওঁৰ মন গৈছে, তেওঁ কৈছে মই এনেকৈ খাম, আজি এনেকৈ খাম। তেওঁৰ কাৰণে আলু আৰু বিলাহীৰ সৈতে এটা জোল বনাই দিছোঁ। কেঁচা মাছৰ সৈতে, মাছখিনি ভজা নাই তেওঁৰ মাছখিনি। তো এনেকৈ বনাই দিব পাৰে শিশুটিক আপুনিও। তো হেল্ডি হ'ব, কোনো ঝামেলা নহয়, ঝামেলামুক্ত। চব ধুনীয়াকৈ এটা কেঁচা জলকীয়া কাটি দিছোঁ, জ্বলা ইমান খাব নোৱাৰে যিহেতু। এইফালে মই কাঁহী আৰু বাতিত ধুনীয়াকৈ বাঢ়ি দিছোঁ। তেওঁ এতিয়া নিজে নিজে লৈ খাব। মাছৰ কাঁইটখিনি বাছি দিব লাগিব আৰু। তেনেকৈ ৰাতিপুৱা পাৰ হ'ল। দুপৰীয়া হ'ল। দুপৰীয়া চাওক বজাৰৰ পৰা আনাৰস আনি দিছে, আনাৰস কাটি দিওঁ সকলোকে। এইফালে দুপৰীয়াটো পাৰ হ'ল কিবা কিবি কৰি মেলি। এয়া মাছ আনিছিলে, মাছখিনি ধুই মেলি ল'লোঁ। এতিয়া ফ্ৰাই কৰি ল'ম এইখিনি। তো ৰাতিৰ কাৰণে আমাৰ ঘৰত গাখীৰ নহ'লে নহ'ব। এইফালে ভাত বনাই লৈছোঁ। এইফালে অলপমান তৰকাৰী বনাই লৈছোঁ মাছ দি। এইখিনিয়ে ৰাতি হৈ যাব ধুনীয়াকৈ। তেনেকৈ সকলোৱে নাখায় যে, কম পৰিমাণে খায় আৰু। এইফালে আহি গৈছোঁ জিছানৰ ওচৰত। শুই আছে তেওঁৰ গাটো ইমান ভাল নহয়, পেটৰ প্ৰব্লেম হৈ আছে বহুত।
বাৰে বাৰে পায়খানা কৰি আছে, তো ঔষধ খাব নোখোজে, চব মুখত ধৰি আছে, জোৰ জবৰদস্তি বহুত কোচিছ কৰি খুৱাব লগা হয় ঔষধখিনি। এয়া চাওক, ঔষধ খুৱাব নোৱাৰোঁ, সকলোৱে মিলি অলপ চলপহে খাব আৰু। এতিয়া এইখিনি খুৱাই লৈছোঁ তেওঁক। তো গুড নাইট সকলোকে, আজিলৈ বাই।